লয়া জোৰণীয়া জেনাকু রোদ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসীৰ জোনাক কিমান কি আশা কৰি যে তোৰ ওচৰলৈ আহিছিলোঁ ভাবিছিলোঁ তোক লগ পালে বহুত কিবা কিবি কথা পাতিম আৰু যে কি ভাবিছিলোঁ কিন্তু শেষত তই মোক এনেকুৱা এটা অভিযোগ দিলি ভণ্টি মোৰে বেয়া লাগিছে নিজকে কিবা দুখী দুখী যেন লাগিছে কথাবোৰ মই তোমাক ক'বই নালাগিছিল মিছাতে তোমালোক বায়েক ভনীয়েকৰ মাজত কাজিয়াখন লাগিল বলক গৈ থাকোঁ এইবোৰ কথা মোক আৰু নক'ব কি হ'ল আজি আমাৰ মহাৰাণী চৌঘৰৰ পৰা নোলাব নেকি জানো দাদাৰ লগত হস্পিটেলৰ পৰা অহাৰ পাছত ৰুমলৈ সোমাই যোৱা দেখিলোঁ এতিয়া চাগে গাটো বেছিকৈ বেয়া সেইকাৰণে ওলাই অহা নাই চাগে ই বাবাও কথাটোৰ পৰা ওলাই নহা হ'ল ঘৈণীয়েকৰ বেমাৰ উকুটোতে তাৰো গাত জ্বৰ উঠিল নেকি এই পৃথিৱীখনত আছেই বা কি মৰি যাম ঘৰত কোনো নাথাকোঁতে বিল্ডিঙৰ পৰা জঁপিয়াই মই মৰি যাম মা নাপায় এইবোৰ তুমি নকবা বাপৰে বাপ ঘৈণীয়েকৰ প্ৰতি তাৰ চিন্তাটো দেখিলি চাহ বনাই একেবাৰে ৰুমলৈকে দিব গৈছে ইয়াৰ মনটো তাই সলালে বুজিছ তাই মহাৰাণীৰ দৰে ৰুমৰ ভিতৰতে বহি থাকিব আৰু সি তাইক চাহ বনাই খুৱাব লাগে ইয়াৰ হিচাপ মই সোনকালে লৈ আছো চাই থাক মা এই ৰাতিখন তুমি ক'লৈ যোৱা আৰু এইটো বেগ ঘৰলৈ যাওঁ মা তোমাক আমি আৰু কিমান বুজাম যে এইখনেই তোমাৰ ঘৰ তুমি কথাটো মানি ল'ব পৰা নাই কিয় তুমি সকলোবোৰ পাহৰিছা ঠিক আছে কিন্তু মোক দেউতাক এই ঘৰখনকতো পাহৰিব নালাগে ব'লা মিছা কথা এইখন মোৰ ঘৰ নহয় মোক দুজন ল'ৰাই মিছা কথা কৈ ইয়ালৈ লৈ আহিছিল দুজন ল'ৰা অঁ দুজন ল'ৰা বৰ বেয়া তেওঁলোক সিহঁতে মোক ধমকি দিয়ে মাৰিবলৈ ধৰে মোৰ ছোৱালীজনীক মাৰি পেলাম বুলি মোক ভয় দেখুৱায় মই সিহঁতক পুলিচত দিম মোক চিনি পোৱা নাই কাৰ কথা কৈ আছা মা মোক ইয়ালৈ লৈ অহা সেই ল'ৰা দুজনৰ কথা কৈ আছোঁ বৰ বদমাছ ল'ৰা তেওঁলোক মইতো কাৰো একো অন্যায় কৰা নাই মই এতিয়া কি কৰোঁ কোৱাচোন মই ইয়াতে বৰ কষ্ট পাইছোঁ মোৰ ছোৱালীজনীৰ একো খবৰ নাপাওঁ মানুহজনৰো একো খবৰ নাপাওঁ মই এতিয়া কি কৰোঁ মোৰ ঘৰৰ মানুহে চাগে মোক বিচাৰি ফুৰিছে এইবোৰ কথা এই দুটাক ক'লেও কথাবোৰ বুজি নাপায় আমি ইয়াৰ পৰা পলাই যাওঁ বোলা ৰাতি হৈ আহিছে নহয় কোনেও দেখা নাপায় নহ'লে গম পালে আমাক সিহঁতে মাৰি পেলাব তই নাকান্দিবিচোন মা নাকান্দিবিচোন মই আছো নহয় তই এনেকে কন্দা কথা কৰি থাকিলে মইনো কেনেকৈ জানিম ভালকৈ মোক বুজাই কচোন কি হৈছে মোক ভণ্টি আজি বহুত অপমান কৰিলে পেহী অপমান কৰিলে মানে মোক আজি তাই নুশুনাবলগীয়া বহুত কথাই শুনালে মোক এনেকুৱা কিছুমান অভিযোগ দিলে যে মই এতিয়া মৰাৰ বাহিৰে আৰু বেলেগ একো উপায় নাই কি কৈছ তই এইবোৰ
মোৰ আৰু জীয়াই থাকি একো লাভ নাই পেহী। মই তাইক কিমান মৰম কৰিছিলো, মোৰ মৰম ভাল পোৱাৰ মূল্য তাই নাৰাখিলে। কি কৈছে অৰুন্ধতীয়ে? অৰুন্ধতী, হ'ব আৰু কিমান আৰু এনেকৈ থাকা, মন বেয়া নকৰিবা। মই এটা কথা ভাবিছোঁ। কওক। মোৰ কাৰণে এই ঘটনাটো হৈছে যেতিয়া তোমাক লৈ মই এবাৰ ভোগজানলৈ যাম বুলি ভাবিছোঁ। তাত তোমাৰ বাক লগ কৰি সকলো কথা মীমাংসা কৰি আহিম। সৰু কথা এটাৰ কাৰণে বায়েক ভনীয়েকৰ মাজৰ এই সম্পৰ্কটো বেয়া হ'ব নালাগে। নাই নাই, নাযাওঁ। মই আৰু বাৰ ওচৰলৈ কেতিয়াও নাযাওঁ। আৰে, নিজৰ তেজৰ সম্পৰ্কটো এনেকৈ এৰি দিবা? উপায় নাই। মই আৰু বাক কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা জনাইছোঁ যাতে বা আৰু মই কোনোদিন মুখামুখি নহওঁ। চে, তোমাৰ এই অৱস্থাটো দেখি মোৰ বেয়াই লাগিছে। এনেকুৱা কাৰো লগতেই নহওক, কিন্তু এতিয়া এনেকৈ থাকিলে ঘৰৰ মানুহে কথাবোৰ গম পাই যাব। সেই কথাটো জানো ভাল হ'ব? ভুল শুদ্ধৰ বিচাৰ ভগৱানে কৰিব। তহঁত দুয়োজনেই মোৰ ভতিজী। দাদা নাই যেতিয়া এজনীক মই আপোন কৰি আনজনীক কেতিয়াও মাহীয়া দৃষ্টিৰে চাব নোৱাৰো। মই অৰুন্ধতীৰ লগত কথা পাতিম। তাই যদি ভুল কৰিছে তাই তোৰ ওচৰত ক্ষমা বিচাৰিবই লাগিব। নিজৰ বায়েকজনীৰ লগতে যদি মিলিব নোৱাৰে, তাই আন এখন ঘৰত কেনেকৈ মিলি চলিব কচোন? তুমিনো সিহঁতৰ কথাবোৰ কিয় শুনিব লাগে? আচলতে মই অৰুন্ধতীৰ বেমাৰৰ খবৰ এটা ল'বলৈ মাত এষাৰ দিব বিচাৰিছিলোঁ। কিবা এটা কথাত মোৰ অৰুন্ধতীৰ ওপৰত খং উঠি থাকিলেও বেমাৰত খবৰ এটা নল'বলৈ মই ইমান কাঠচিতীয়া মানুহ নহয় দিয়াচোন। খবৰটো ল'বলৈ মাতষাৰ দিব লওঁতেই মই দুৱাৰমুখৰ পৰাই শুনিছোঁ। জানো আৰু, ঘৰখনৰ কথাবোৰ ভাবি মোৰ কিবা ভয়হে লাগিছে। মই সকলো কথা বুজি পালো। ধন সম্পত্তি টকা পইচা দেখি তাই ভৰিৰ তলৰ মাটিখিনিও পাহৰি গ'ল। তেজ মঙহৰ সম্পৰ্কও পাহৰি গৈছে। তই কোৱা কথাখিনি সঁচা। মই বাৰু বৰ্ণৱৰ লগত কিয় তেনেকুৱা কৰিম? মোৰ কি ইমানখিনিও কাণ্ড জ্ঞান নাইনে? মোৰ মা দেউতাই কি সেইখিনি শিক্ষা দি থৈ গৈছে নেকি? তাই সেই কথাটো ভাবিব কেনেকৈ পাৰিলে পেহী? আচৰিত কথা, তাই পটককৈ এনেকৈ কেনেকৈ সলনি হ'ল বাৰু? অৰুন্ধতী সলনি হোৱা কথাটো সপোনৰ অগোচৰ যেনহে লাগে। মই মৰিলেও এইখিনি দুখ লৈ মৰিব লাগিব পেহী। মই এইখিনি কথা কেতিয়াও পাহৰিব নোৱাৰো। মই বুজিছো ময়ূৰী, কিন্তু এইবোৰ কথা তাই নিজ মগজুৰে কৈছেনে বাৰু? তাই নিজে কৈছে পেহী, আৰু এইখিনি কথা ক'বলৈ তাই মোক বাহিৰতে লগ কৰিছে। নাপায় নাপায়, মোক থাকিলে বুলি এনেকৈ যিহকে পাই তিহকে ক'ব নাপায়। দেউতাৰ ছমহীয়া সকাম পাৰ নহওঁতেই সেইবোৰ দেখিলে দেউতাৰ আত্মাই কেতিয়াও শান্তি নাপায়। কোনেও কাকো খুৱাই থাকিব নালাগে, কেৱল বুজাবুজিৰে জীৱনটো কটাব লাগে। তাকো তহঁত দুই ভনীজনীয়ে নোৱাৰিলি। এতিয়া তুমিয়ে কোৱাচোন পেহী, মইনো ক'ত ভুল কৰিলো? ভুল শুদ্ধৰ বিচাৰ ভগৱানে কৰিব। তহঁত দুয়োজনেই মোৰ ভতিজী। দাদা নাই যেতিয়া এজনীক মই আপোন কৰি আনজনীক কেতিয়াও মাহীয়া দৃষ্টিৰে চাব নোৱাৰো। মই অৰুন্ধতীৰ লগত কথা পাতিম। তাই যদি ভুল কৰিছে তাই তোৰ ওচৰত ক্ষমা বিচাৰিবই লাগিব। নিজৰ বায়েকজনীৰ লগতে যদি মিলিব নোৱাৰে, তাই আন এখন ঘৰত কেনেকৈ মিলি চলিব কচোন? ভগৱান, তোকনো তাই কম ডাঙৰ কথাষাৰ ক'লেনে? কথাবোৰ শুনি কিবা মোৰ মূৰটোহে আচন্দাই কৰা যেন লাগিছে। মানুহে এনেকৈ উভুত ঘূৰে নাচিব নাপায়। মোৰ এতিয়া নিজৰ ওপৰতে ধিক্কাৰ বুজিছে পেহী। একো নহয়, তই যদি সত্যত আছ, ভগৱান তোৰ লগত সদায় থাকিব। আৰু ভনীয়েৰে যদি ভুল কৰিছে, এদিন সেই ভুলৰ বাবে তাই তোৰ ওচৰত ক্ষমা বিচাৰিব। আৰু তোকো কৈছো, ঘৰখনত ডাঙৰ হৈ জন্ম লৈছ যেতিয়া ক্ষমা কৰি দিবলৈও তই শিকিব লাগে। এৰা ধৰাই মানুহৰ জীৱন। তাই আন কোনো নহয়, তোৰে তেজ মঙহৰ ভনী। তই তাইৰ লগত এনেকৈ জিদ ধৰিলে ডাঙৰ সৰু কোনো পাৰ্থক্যই নাথাকিব।
মোৰতো এনেকুৱা লগা নাই অৰুন্ধুটিৰ কিবা জ্বৰ হৈছে। কিবা এটা কথা নিশ্চয় লুকুৱাই ৰাখিছে। মানে হঠাৎ জ্বৰ হ'ল কেনেকৈ? কালিৰ ঘটনাটোৰ বাবে এইবোৰ এক্টিং কৰিছে নেকি? জ্বৰ হৈছে যদি বাবাই মিছাকে কিয় ক'ব? সিয়েতো ডক্টৰৰ ওচৰলৈ লৈ গৈছে। ডাক্তৰৰ ওচৰলৈ গৈছে নে আন ক'ৰবালৈ গৈছে তুমি জানা? মই তাৰ কোঠাটোৰে পাৰ হৈ যাওঁতে বাবাই অৰুন্ধুটিক কিবা বেলেগ এটা কথাহে বুজাই থকা শুনা পাইছিলোঁ। তুমিনো সিহঁতৰ কথাবোৰ কিয় শুনিব লাগে? আচলতে মই অৰুন্ধুটিৰ বেমাৰৰ খবৰ এটা ল'বলৈ মাত এষাৰ দিব বিচাৰিছিলোঁ। কিবা এটা কথাত মোৰ অৰুন্ধুটিৰ ওপৰত খং উঠি থাকিলেও বেমাৰত খবৰ এটা নল'বলৈ মই ইমান কাঠচিতীয়া মানুহ নহয় দিয়াচোন। খবৰটো ল'বলৈ মাতষাৰ দিব লওঁতেই মই দুৱাৰমুখৰ পৰাই শুনিছোঁ। জানো আৰু ঘৰখনৰ কথাবোৰ ভাবি মোৰ কিবা ভয়হে লাগিছে। তুমি বাবাক ভোগজানত ব্যৱসায় দায়িত্ব দিব খুজিছা, অৰুন্ধুটিয়ে জানো তাক যাবলৈ দিব? নহ'লে কি তেওঁৰ স্বামী দেৱতাক ঘৰতে বহুৱাই ৰাখিব? মই কৈ থৈছোঁ, চাবা বাৰু। দেউতাই মোক কথাবোৰ তাক আজিয়ে ক'বলৈ কৈছিল। কাইলৈ তাক কথাবোৰ ক'বই লাগিব। এইবাৰ তাক ভোগজানলৈ নি তাৰ কামবোৰ দেখুৱাই দিব লাগিব। বাবা গ'লেই আৰু তোমাৰ লগত। তাকে মই তহঁত দুজনীৰ জীৱনকেইটাৰ এলাই আঠানি হয় বুলিয়েই কোনোদিনেই দ্বিতীয় বিবাহৰ কথা ভবা নাছিলোঁ। ইপিনে ময়ূৰীও সকলো জনা বুজা হৈ আহিছিল। সেই কণমানি বয়সতে তাই তোৰ ঘৰখনৰ সকলো দায়িত্ব মূৰ পাতি লৈছিল। ইমানবোৰ দায়িত্ব লৈও কিন্তু তাই ভালদৰে পঢ়ি নাম কৰি পাছ কৰিছিল। সেই কম বয়সতে তাইৰ মনত গঢ়ি উঠা দায়িত্ববোধ, সেয়া হয়তো তাইক ঈশ্বৰেই দিছিল। বায়েৰ হিচাপে অৰুন্ধুতিক পোৱাটো তোৰ ভাগ্য। তাই কোনো দিন নিজৰ অভাৱ অনটনৰ কথা মোক কোৱা নাছিল। সকলো সময়তে তাইৰ চিন্তা কেৱল তোক লৈ। তই কি খাবি নাখাবি, কি কৰিবি নকৰিবি, কোনজন ডাক্তৰৰ ওচৰত তোক লৈ যাব লাগিব, সকলো। আমাৰ ঘৰৰ HMT ৰেডিঅ'টোৰ কথা তোৰ মনত আছেনে? তোৰ বায়েৰৰ খাটনিতে মই বজাৰৰ পৰা সেইটো তোলৈ বুলি কিনি আনিছিলোঁ। তই যে ৰেডিঅ' শুনি ভাল পাওঁ, তই যাতে সময়ে সময়ে সেইটো শুনি থাকিব পাৰ। গতিকে মাজনী, জীৱনত যিমান কঠিন সময় নহওক কিয়, ইজনীয়ে সিজনীৰ লগ নেৰিবি। যদি তাই কিবা কথাত ইমান বেয়াই পাইছ, মোকতো তই এবাৰ আগতে ক'ব পাৰিলিহেঁতেন। পেহী, এইবোৰ কথা এতিয়া থোৱা। পাছত লগ পালে মই তোমাক সকলো কথা ক'ম। এইবোৰ কথা আকৌ মনত পেলাবলৈ মোৰ এতিয়া অলপো মন যোৱা নাই। কথাবোৰৰ পৰা ফালৰি কাটিলে নহ'ব। বায়েৰৰ অৱস্থাটো দেখিলেহে গম পালিহেঁতেন। দুখতে খোৱা বোৱা এৰিছে। মা! কি?
মোৰ মায়ে মোক আজিলৈকে চিনি নাপালে সদায় কিবা নহয় কিবা নকৰিবলগীয়া কাম কৰি থাকে অঁ বুজিছোঁ। মোৰ বৰ ভয় লাগিছে মেডাম নাই 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 ভয় কৰিব নালাগে, সকলো ঠিক হৈ যাব। মইতো বাৰে বাৰে কৈছোঁ তেওঁ এতিয়া কি কৰিছে সেয়া নিজেই নাজানে। নাই চিন্তা কৰিব নালাগে বাৰু, সকলো ঠিক হৈ যাব। আৰু শুনা, তেতিয়ালৈকে কোনেও যাতে তেওঁৰ লগত কোনো মিছবিহেভ নকৰে, আৰু তুমি মাৰ কাষত বহি মাৰ লগত ভালদৰে কথা পাতা। হয় মেডাম। অঁ আৰু এটা কথা, তেওঁৰ কাষত যেনে বিপদজনক বস্তু কিছুমান যেনে চুৰি কটাৰী মেচ এইবোৰ নথবাচোন। হেল্ল' বুজি পাইছানে? পাইছোঁ। ঠিক আছে ঠিক আছে ঠিক আছে, সোনকালে লগ পাম। ঠিক আছে মেডাম, এতিয়া ৰাখিছোঁ। হেল্ল' মই পেহীয়ে কৈছোঁ, এখন ঘৰলৈ বিয়া হৈ গলি বুলি বেছিকৈ ধন সম্পত্তি দেখিলি বুলিয়ে তই নিজকে পাহৰি গলি হ'ব। তই কেনেকৈ ইমান সলনি হলি কচোন? ডাঙৰক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তই সেয়াও পাহৰি গলি নে? পেহী মোক ময়ূৰীয়ে সকলো কথা কৈছে। তোৰ নিজৰ বায়েৰক এনেকুৱা এটা অভিযোগ দিবলৈ তোৰ অকণমানো বেয়া নালাগিল নে? কালি গুৱাহাটীৰ পৰা অহাৰে পৰা তাই কান্দি কাটি আছে। বেচেৰীৰ আৰু কোননো আছে কচোন? সকলোৰে কথা চিন্তা কৰোঁতে কৰোঁতে তাই অকলশৰীয়া হৈ গ'ল। দুখে তাইক কোলাই পাচিয়ে নধৰা হৈ গ'ল। আৰু তাতে তই আকৌ দেউতাই এতিয়া সংস্কাৰখিনি এয়াই নেকি? বেয়া পাইছোঁ মইতো। বায়েৰক মাতান অপমান কৰিব নালাগিছিল। মই পেহীৰো যদি জীয়াই আছোঁ নহয়, যদি তাই কিবা কথাত ইমান বেয়াই পাইছ মোকতো তই এবাৰ আগতে ক'ব পাৰিলিহেঁতেন। পেহী এইবোৰ কথা এতিয়া থোৱা, পাছত লগ পালে মই তোমাক সকলো কথা ক'ম। এইবোৰ কথা আকৌ মনত পেলাবলৈ মোৰ এতিয়া অলপো মন যোৱা নাই। কথাবোৰৰ পৰা ফালৰি কাটিলে নহ'ব। বায়েৰৰ অৱস্থাটো দেখিলেহে গম পালিহেঁতেন। দুখতে খোৱা বোৱা এৰিছে। মই সহ্য কৰিব নোৱাৰিহে তোলৈ ফোন কৰিছোঁ। মই জানো শান্তিত আছোঁ পেহী? বা কেনেকৈ ক'বলৈ পাই মই আনন্দত আছোঁ নেকি? নাই, মই বাধ্য হৈছোঁ পেহী। তুমি মোক বেয়া নাপাবা, কোনো কাৰণ নোহোৱাকৈ মই এনেকৈ কেতিয়াও নকওঁ। তুমি ইমান দিনে বাক যেনেকৈ পাই আহিছা মোকো পাই আহিছা। মই জানো কেতিয়াবা কাৰোবাক এনেকৈ কৈছোঁ? নাই কোৱা। আজি মই বাধ্য হৈছোঁ পেহী। বায়ে বেয়া পালেও পাওঁ, কিন্তু বাৰ ভুল হৈছে, আৰু কোনো প্ৰমাণ নোহোৱাকৈ মই এনেকৈ কেতিয়াও নকওঁ। বায়ে ভুল কৰিছে, আৰু তোমাকো যদি তাৰ প্ৰমাণ লাগে তেনেহ'লে মই দিম। তেতিয়াহে তুমি মোক বুজি পাবা। অৰুন্ধতীয়ে এনেই কথাখিনি নকয়। কিবা ময়ূৰীয়ে ফোন চোন কৰা কথাটোৱে ইহঁতৰ মাজত ভুল বুজাবুজি হোৱা নাইতো। মই ময়ূৰীৰ লগত কথাবোৰ ভালদৰে পাতিলেহে গম পাম। বায়েক ভনীয়েকৰ সম্পৰ্কটো এনেকৈ শেষ হৈ যাব দিব নোৱাৰোঁ। মই ময়ূৰীৰ লগত কথা পাতিম, কিবা এটা মীমাংসা মই কৰি দিবই লাগিব। মলয়া জোৰণীয়া জেনাকো মৌনতাৰ ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসী